ইতিমধ্যে যিসকল মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলৰ জৰিয়তে ক্লাছ 11ত এডমিশ্যন ল'বলৈ আবেদন কৰিছে তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু এই মেৰিট লিষ্টত যদি নাম আহিছে তেতিয়াহ'লে 29 এপ্ৰিলৰ আগত এইটো একচেপ্ট কৰিব লাগিব তাৰ পিছত যদি একচেপ্ট কৰিব বিচাৰে তেতিয়াহ'লে একচেপ্ট নহ'ব অৰ্থাৎ তেওঁলোকৰ এডমিশ্যন নহ'ব কেনেকৈ এই একচেপ্ট কৰিব লাগে এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ প্ৰথমতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব প্ৰথমতে নিজৰ মোবাইল নম্বৰ তাৰ পিছত ডেট অফ বাৰ্থ তাৰ পিছত 4 ডিজিট পিন ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত লগইন এজ ষ্টুডেণ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত লগইন হৈ যাব যদি তোমালোকৰ এই 4 ডিজিট নম্বৰটো মনত নাই তেতিয়াহ'লে ফৰগট লগইন ডিটেইলছ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই 4 ডিজিটটো ৰিমেম্বাৰ কৰিব পাৰিব লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব তে এডমিশ্যন অফাৰ 0 বুলি লিখা আছে তোমালোকৰ যদি অফাৰ আহে তেতিয়াহ'লে ইয়াতে 1 2 3 4 5 এনেকুৱা ধৰণৰ লিখা উঠিব যদি এখন বিদ্যালয়ৰ পৰা এখন কলেজৰ পৰা অফাৰ কৰিছে তেতিয়াহ'লে ইয়াতে অন বুলি লিখা উঠিব তাৰ পিছত ইয়াতে মাই এপ্লিকেশ্যন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব ইয়াতে কিন্তু তিনিটা ধৰণৰ ষ্টেটাস দেখিবলৈ পাব তাৰে এক নম্বৰ হৈছে নট সিলেক্টেড ইন সিলেকশন অৰ ওয়েটিং লিষ্ট বাই দা ইনষ্টিটিউট ইয়েট অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এইখন ইনষ্টিটিউটত তোমাৰ নামটো এতিয়ালৈকে সিলেক্ট কৰা নাই নাইবা ওয়েটিং লিষ্টৰ কাৰণে সিলেক্ট কৰা নাই এনেকুৱা যদি আহিছে তেতিয়াহ'লে তোমালোকৰ এডমিশ্যন এইখন কলেজত নহ'ব অৰ্থাৎ যোৰহাট কলেজত নহ'ব যিটো কলেজৰ পৰা এনেকুৱা ধৰণৰ তোমালোকে ষ্টেটাস দেখিবলৈ পাবা সেইখন কলেজত কিন্তু তোমালোকৰ এডমিশ্যন নহ'ব ইয়াতে এডমিশ্যন হোৱাৰ চান্সটো একেবাৰে কম 2 নম্বৰ ষ্টেটাস এনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াতে লিখা আছে কংগ্ৰেছ ইউ হেভ বিন অফাৰ্ড এডমিশ্যন বাই দি ইনষ্টিটিউট প্লিজ একচেপ্ট এডমিশ্যন অফাৰ্ড ইন ওৱান ইনষ্টিটিউট অনলি অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমাক ইতিমধ্যে ইনষ্টিটিউচনৰ ফালৰ পৰা অফাৰ কৰা হৈছে ইয়াতে এডমিশ্যন ল'বলৈ আৰু ইয়াতে একচেপ্ট কৰিবলৈ কোৱা হৈছে আৰু একচেপ্ট কেৱল মাত্ৰ এখন কলেজতহে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব 3 নম্বৰ এনেকুৱা ধৰণৰ ষ্টেটাস আহিব পাৰে ইয়াতে কোৱা হৈছে ইউ আৰ সিলেক্টেড ইন দি ৱেটিং লিষ্ট অফ দি ইনষ্টিটিউট হাউএভাৰ ইনষ্টিটিউট মে place you in selection list later if seats become available keep checking অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমাক ইতিমধ্যে ওয়েটিং লিষ্টৰ কাৰণে সিলেক্ট কৰা হৈছে কিন্তু এতিয়া এডমিশ্যন নহ'ব পিছলৈ তোমাৰ এডমিশ্যন লিষ্টলৈ সিলেক্ট হ'ব পাৰে যদি তাত সিট এভেইলেবল হয় অৰ্থাৎ পিছত যদি সিট খালী হয় এনেকুৱা থাকিলে তেতিয়াহ'লে পিছত তোমালোকৰ এডমিশ্যন হোৱাৰ চান্সটো আছে কিন্তু প্ৰথম যেটো ষ্টেটাস মই তোমালোকক দেখুৱালো তেনেকুৱা হ'লে এডমিশ্যন পোৱা চান্সটো একেবাৰে নাই এতিয়া জনাব বিচাৰিছো যে যদি অফাৰ আহে তেতিয়াহ'লে কেনেকৈ ইয়াতে একচেপ্ট কৰিব ইয়াতে লিখা আছে একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট ইয়াতে যদি ক্লিক কৰে ইয়াতে এডমিশ্যন হৈ যাব অৰ্থাৎ এইটো একচেপ্ট হৈ যাব তাৰ পিছত এটা একনলেজমেন্ট ডাউনলোড কৰিব লাগিব সেই একনলেজমেন্টটো এইখন ইনষ্টিটিউচনত গৈ সাবমিট কৰিব লাগিব তাৰ পিছতহে এডমিশ্যন হ'ব এনেকৈ শিক্ষাৰ্থীসকলে ক্লাছ 11ত এডমিশ্যন ল'ব পাৰে তোমালোকে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে